মাজলগাঁও আৰু নিচিমাৰ পৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ লগত কথা বতৰা পাতিলোঁ। ধুনীয়া মিটিং হ'ল। বৰষুণৰ মাজতো ইমান মানুহ আহিছে। সকলোৰে মনত এটা বিজেপিক লৈ উৎসাহ হৈছে। মই ভাবোঁ যে এইবাৰ বিজেপিয়ে বিটিআৰৰ নিৰ্বাচনত বহুত ধুনীয়া ৰিজাল্ট কৰিব পাৰিব। চাওক, ভিচিডিচিৰ বিকল্প হ'ল যে ভিচিডিচিৰ ইলেকশ্যন হ'ব লাগে। যদি ভিচিডিচিটো ইলেকশ্যন নহয়, আমি কোনোবাই যদি বনাই দিওঁ, তেতিয়াহ'লে এইটো ভিচিডিচিয়ে ৰাইজৰ মতে কাম কৰিব নোৱাৰে। অসমত যেনেকৈ পঞ্চায়তৰ ইলেকশ্যন হয়, তেতিয়া 5 বছৰ মূৰে মূৰে ইলেকশ্যন হ'ব, মানুহে বেয়া কাম কৰিব, ভয় কৰিব। সেইকাৰণে বৰ্তমান যেনেকৈ ভিচিডিচি চলি আছে, এই ব্যৱস্থাটো ঠিক নহয়। ইলেক্টেড হ'লে তেতিয়া ৰাইজৰ কথা শুনিব লাগিব আৰু ৰাইজে সুবিধা পাব। এতিয়া কোন ভিচিডিচি আমাৰ লগতে লিষ্ট নাথাকে, গমেই নাপাওঁ। পিছত শুনো ইয়াত আহিলে যে আমাক ভিচিডিচিয়ে অৰুণোদয় নিদিলে। অৰুণোদয়টো আমাৰ আঁচনি, এটা দিয়া নিদিয়াৰ মালিক ভিচিডিচি কেনেকৈ হ'ব পাৰে? গতিকে এই ব্যৱস্থাটো বিটিআৰত পৰিৱৰ্তন হ'ব লাগে আৰু ইয়ে বিটিআৰত দুৰ্নীতিৰ মূল। এই ব্যৱস্থাটো কাৰণ EM সকলেও নাজানে, MCLএও নাজানে, চিফেও নাজানে। তলত যিমান গণ্ডগোল কৰি থাকে ভিচিডিচিৰ পৰাই হৈ থাকে। মোৰ মতেদি হ'ব লাগে আৰু এই কথাখিনি আমি বিটিআৰত আলোচনা কৰি আছোঁ। আৰু 125তম সংবিধান সংশোধনীত আমি ভিচিডিচি ইলেক্টেড হোৱাৰ প্ৰভিজনো আমি ৰাখিছোঁ। ব্যৱস্থাটো যাতে পৰিৱৰ্তন হয়, যেনেকৈ এতিয়া কাউন্সিলৰ ইলেকশ্যন হ'ব, ভিচিডিচিৰো ইলেকশ্যন হ'ব। চাওক, যিমানে বিজেপিক সমালোচনা কৰিব, তেওঁলোকক মানুহে বেয়া পাব। কাৰণ 40 লাখ মহিলাই মাহৰ 10 তাৰিখে অৰুণোদয় পায়, বিজেপিক আশীৰ্বাদ দিয়ে। 40 লাখ মহিলাই লাখপতি বাইদেউৰ পুঁজি পাব, বিজেপিক তেওঁলোকে আশীৰ্বাদ দিয়ে। 2 লাখ ল'ৰাই টকা পইচা নিদিয়াকৈ চাকৰি পাইছে। 2 লাখ ল'ৰাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান পাইছে। 4 লাখ ছোৱালীয়ে নিযুত মইনা আঁচনি পাব। এইবিলাক মানুহৰ আগত গৈ যেতিয়া গৈ বিজেপিৰ এগেইনষ্টত ক'ব, কাৰ ভাল হ'ব কাৰ বেয়া হ'ব? সেইকাৰণে এতিয়াতো যিবোৰ কৈ আছে, হয় নহয়? এতিয়া কোনোবা এটা জাতিক উদ্দেশ্য কৰি কৈ আছে, তো সাহস আছে যদি নামটো কৈ দিয়ক। আদানী আম্বানী নহয়, গছ পুলি হ'ব। আদানীয়েও আহি গছ পুলি ৰুব পাৰে। আৰু যদি গোলাঘাটত বা কাৰ্বি আলঙত বা অমুক জেগাত আদানী আম্বানীয়ে যদি যায়, দুটা ইণ্ডাষ্ট্ৰী কৰে, এইটোতো কোনো বেয়া কথা নহয়। মইতো মাতাত আছোঁ, কিন্তু মাতিলেও নাহিব, ইমান দূৰ জেগাত ক'ত আহিব? আমচুৰ মিটিঙত মানুহ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু আমি যিটো কৰিম বুলি কৈছোঁ কৰিমেই। আমচুৱে হুলস্থুল কৰিলে 2টা এভিকশ্যন বেছি হ'ব। সংখ্যালঘু অধ্যুষিত এলেকাত কৰা নাই, মিয়া মুছলমানক কৰি আছোঁ, যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা PGRত জবৰদস্তি সোমাইছে। আমাৰ মানুহটো নোসোমায়। আমাৰ ক'ৰবাত যদি বড়ো মানুহ আছে, মিচিং মানুহ আছে, তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য। নন ট্ৰাইবেলেতো পাত্তা নাপায়। গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকৈ সোমাব পাৰে? আমাৰ মিয়া মুছলমানসকল কেনেকৈ সোমাব পাৰে? তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছোঁ। আমিতো চৰৰ মাটিত যোৱা নাই। চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই, মিচিং মানুহো যোৱা নাই, অসমীয়াও যোৱা নাই, বঙালীও যোৱা নাই, বিহাৰীও যোৱা নাই। অসমৰ আধা মাটিটো তেওঁলোকৰ কাৰণে আছে চৰত। গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে, যোৰহাট যাব খোজে, গোলাঘাট যাব খোজে, কেনেকৈ হ'ব? অসমীয়া মানুহ ক'ত থাকিব?
আমচুৰ ৰেজাল্ট কৰ্মী আজি কৈছে যে আপোনালোকে যিটো উচ্ছেদ কৰি আছে উচ্ছেদৰ কাৰণে আপোনাৰ আইনৰ কাঠগড়াত থিয় কৰাব হৈ যাম থিয় কি অসুবিধা আছে স্যার বিজেপির কমিটমেন্ট আছিল স্যার তার জৰিয়তে হিন্দী বাংলাদেশিক স্যার নাগৰিকত্ব দিয়াটো কিন্তু আসুৱে এতিয়া স্যার প্ৰটেষ্ট কৰি আছে চাওক আছুৱে প্ৰটেষ্টটো কৰিছে আছুৱে সুপ্ৰিম কোৰ্টত কেছো দিছে গতিকে সিদ্ধান্তটো সুপ্ৰিম কোৰ্টে ল'ব গতিকে কোনোবাই আন্দোলন কৰাটো মই বাধা নিদিওঁ কিন্তু কাখন এখন আইন হয় আইন বাতিল কৰাৰ অধিকাৰ অকল সুপ্ৰিম কোৰ্টৰ থাকে অসমৰ মুখ্যমন্ত্ৰীটো নাথাকে আমি এইবিলাকত ইণ্টাৰেষ্ট মই লোৱা নাই মোৰ এতিয়া ইণ্টাৰেষ্ট এভিকশ্যনত আছে অসমীয়া মানুহক যেনে তেনে ৰক্ষা কৰাত আছে গতিকে মোৰ এতিয়া ইণ্টাৰেষ্টটো অলপ বেলেগ জেগাত আছে ৰাহুল গান্ধী বিধিগতভাৱে নিৰ্বাচন আয়োগক অভিযোগ কৰিব লাগিছিল ভোট চুৰি সন্দৰ্ভত আপোনালোকে নিজেই জানে যে আমাৰ অসমত এখন চৰদ হওক বিভিন্ন জেগাত মৰা মানুহৰ নাম দিটো ভোটাৰ লিষ্ট ভৰ্তি হৈ আছে নিজৰ নাম নাকাটে বিয়া হোৱা ছোৱালীৰ নামো ভোটাৰ লিষ্টত ৰাখি থৈ দিয়ে আকৌ 100% তাত ভোটিঙো হয় গতিকে SIR আহিলে ভোটাৰ তালিকাৰ নাম আৰু আধাৰ এই দুইটা যেতিয়া সংযোজিত হ'ব তেতিয়া সমস্যাবোৰ নোহোৱা হ'ব কিন্তু ৰাহুল গান্ধী আকৌ SIRৰ বিৰোধিতা কৰে গতিকে তেওঁ কি লাগে তেওঁ নিজেও স্পষ্ট নহয় তেওঁতো ইলেকশ্যন কমিশ্যনক গৈ ক'ব লাগে যে ভোটাৰ তালিকা সংশোধন কৰক নামৰ লগত আধাৰ নম্বৰটো লগাই দিয়ক যাতে দুটা মানুহে দুই জায়গাত ভোট দিব নোৱাৰে তেওঁৰ সেইটোত ইণ্টাৰেষ্ট নাই তেওঁ খালি নিৰ্দিষ্ট মানুহ কিছুমানৰ নাম লৈ তেওঁ দেখুৱাই আছে আৰু যদি তেনেকুৱাই ভোটাৰ লিষ্ট বেয়া হিমাচলত তুমি কেনেকৈ জিকিলা কৰ্ণাটকত তুমি কেনেকৈ জিকিলা তেলেংগানাত কেনেকৈ জিকিলা তুমি জিকিলে ভাল ইমান দিন EVM কৰি চলিলে এতিয়া EVMৰ গুলিটো নুফুটাৰ কাৰণে এতিয়া নতুন গুলি এটা লৈছে আৰু হিন্দী মেচৰ দল চাওক BTCত উচ্ছেদটো ইমান সহজ নহয় কাৰণ BTCত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব 26টা জনগোষ্ঠী এনে যদি এভিকশ্যন কৰে তেলেখন আপুনিও এভিকশ্যন হৈ যাব এতিয়া অসমত আমি কেতিয়া এভিকশ্যন কৰিছো প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টাত দি তাৰ পিছতহে উচ্ছেদ এতিয়া যদি BTAD ডাইৰেক্টলি উচ্ছেদ কৰে তেতিয়ালে দেখোন কোচ কলিতা ৰাভা বড়ো আমাৰ গুৰ্খা হিন্দীভাষী আদিবাসী বঙালী সবেই এভিকশ্যন হৈ যাব দুখ কি কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্মুটাৰী শেষে হোৱা নাই যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব সকলো মানুহে মাটিৰ অধিকাৰ পালে তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক গতিকে BTADত প্ৰথম কাম হ'ল মানুহক পাট্টা দিয়া দ্বিতীয় কাম এভিকশ্যন অসমত পাট্টা দিয়া কামটো হৈ গ'ল কাৰণে আমি এভিকশ্যনত লাগিছোঁ গতিকে সব বস্তুৰ সিকুৱেন্স আছে প্ৰণালীগতভাৱে আগুৱাই যাব লাগিব এইটো ইমোশন আৰু আবেগৰ কাম নহয় মই এটা কথা কৈছো যে কাউন্সিল বনালেও ভোট নিদিয়ে কাউন্সিল নবনালেও ভোট নিদিয়ে মানুহে ভাল পালেও ভোট দিব ভাল নাপালে ভোট নিদিয়ে কোনো দল সংগঠনৰ কথাত কোনেও কাকো ভোট নিদিয়ে ভোটটো ব্যক্তিগত মাকৰ ভোট বেলেগ বাপেকৰ ভোট বেলেগ লৰাৰ ভোট বেলেগ বোৱাৰীৰ ভোট বেলেগ কিন্তু সূত্ৰধাৰ সমাজখন পিছপৰা কাউন্সিল লাগে তাত মই সমৰ্থন কৰোঁ কিন্তু এইটোৰ লগত ভোটৰ কোনো সম্পৰ্ক নাই যিজন লৰাই কৈ আছে ভোট নিদিয়ে তেওঁৰ মাকে গৈ ভোট দি দিব তেওঁ কেনেকৈ গম পাব সেইকাৰণে ভোটটো ব্যক্তিগত বিষয় মই নিজেও নাজানো মোৰ ল'ৰা ছোৱালী একেলগে গাড়ীত যাব কাক ভোট দিছে ধৰিব নোৱাৰে আৰু বাহিৰত ওলাই আহি সবকে ক'ব যে তোমাকে ভোট দিলো বুলি সেইকাৰণে ভোটৰ কথা কোনেও কাকো দায়িত্ব ল'ব নোৱাৰে যিবিলাক দল সংগঠনে কয় আমি ভোট নিদিওঁ আমি কৰোঁ তেনেকৈ নহয় সেইবিলাক মই নাচাওঁ মোৰ এইটো কাম নহয় চলো 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 চলো
হৈ যাব চিন্তা কৰিব নালাগে মই তেওঁক মাতি আপোনালোক মই এতিয়া মানে আপোনাৰ নাম্বাৰটো আপুনি মোৰ নাম্বাৰটো